নমস্কাৰ নিউজ 18ত মই সৌৰভ গাৰ্গ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ অসমত তৃতীয়গৰাকী HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছে যেটো সময়ত এইখিনি সময়ত যে HMPVক এটা অতি ভয়ংকৰ ৰোগ বুলি সমগ্ৰ বিশ্বই কৈ আছে WHO ফালৰ পৰা কোৱা হৈছে সমগ্ৰ বিশ্ববাসী শংকিত হৈ আছে চীনৰ পৰা এই ৰোগ আহিছিল বা এই ৰোগৰ সংক্ৰমণ আৰম্ভ হৈছিল আৰু প্ৰথম অৱস্থাত ডিব্ৰুগড়ত প্ৰথমগৰাকী অসমৰ HMPVত আক্ৰান্ত ৰোগীক চিনাক্ত কৰা হৈছিল মাত্ৰ 3 মহিলা শিশু আছিল লখিমপুৰ আছিল AMCHত চিকিৎসাধীন আছিল পিছৰ পৰ্যায়লে শিশুটি সুস্থ হয় বুলি কোৱা হৈছিল কিন্তু মঙ্গলবাৰ দিনটোত গুৱাহাটীত প্ৰথমবাৰৰ বাবে এগৰাকী 75 বছৰীয়া মহিলাৰ দেহত HMPV ভাইৰাছ পোৱা যায় আৰু এপোলো হস্পিটেলত যখন খ্ৰীষ্টান বস্তিত আছে তেখেতক আছুতীয়াকৈ সাক্ষাৎ এটা কোঠাত ৰখা হৈছিল আৰু মহিলাগৰাকীৰ স্বামীকো এই ৰোগত আক্ৰান্ত হৈছে বুলি সন্দেহ কৰা হৈছিল আৰু তেখেতৰ HMPV কাৰণে তেওঁ টেষ্ট কৰা হৈছিল পৰীক্ষা কৰা হৈছিল আজি সেই পৰীক্ষাৰ ৰিপৰ্ট আহিল সেই মহিলাগৰাকীৰ স্বামীও কিন্তু HMPV ৰোগত আক্ৰান্ত দুইগৰাকী এই স্বামী আৰু স্ত্ৰী এই দুইজন কিন্তু HMPVত আক্ৰান্ত হৈছে আৰু এতিয়া দুইগৰাকীকে এপোলো হস্পিটেলত চিকিৎসা কৰি থকা হৈছে আছুতীয়াকৈ ৰখা হৈছে ভয়ংকৰ খবৰ যিসকল আমাৰ লগত নতুনকৈ জড়িত হৈছে তেওঁলোকক জনাইছো যে গুৱাহাটীৰ দ্বিতীয়গৰাকী HMPVত সংক্ৰমিত ৰোগীক চিনাক্ত কৰা হৈছে লগতে অসমৰ তৃতীয়গৰাকী কাৰণ ইয়াৰ আগতেই গুৱাহাটীত লখিমপুৰৰ এটি শিশুৰ দেহত ধৰা পৰিছিল HMPV ভাইৰাছ শিশুটিক ডিব্ৰুগড় AMCHত এই ৰোগত আক্ৰান্ত হৈছে বুলি ধৰা পৰিছিল আৰু তেখেতক চিকিৎসা কৰি থকা হৈছিল এটা অতি ভয়ংকৰ ৰোগ চীনৰ পৰা এই সংক্ৰমণ আগবাঢ়ি আহিছে সমগ্ৰ বিশ্বত বিয়পিছে জ্বৰ কাহ চৰ্দি আৰু মূৰৰ বিষ এনেকুৱা ধৰণৰ সিম্পটমছ আহে এনেকুৱাবোৰ কিছুমান আমি দেখা পাও মানুহৰ দেহত কিছুমান তেনেকুৱা ধৰণৰ লক্ষণ দেখা পোৱা যায় যাৰ ফলত কিন্তু এই ৰোগ HMPV ভাইৰাছ বাঢ়িছে আৰু বিশেষকৈ 15 জানুৱাৰীৰ পিছত সমগ্ৰ দেশত আমাৰ ভাৰতত সমগ্ৰ দেশত এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পোৱা দেখা পোৱা গৈছে যদি কবলৈ যাওঁ 15 জানুৱাৰীৰ পিছত 15টা কেছ বৰ্তমান দেশত প্ৰায় অৰ্ধ শতাধিক 50 ৰো অধিক HMPVত আক্ৰান্ত ৰোগীৰ সংখ্যা তথ্য আমাৰ ইয়ালৈ আহিছে কিন্তু 15 জানুৱাৰীৰ পিছত এই HMPVত আক্ৰান্তৰ সংখ্যা অতি দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে ইয়াৰ যদি কবলৈ যাওঁ সৰ্বাধিক আক্ৰান্ত হৈছে ৰোগী ইয়াৰ ভিতৰত গুজৰাটত বৰ্তমানলৈকে 10টা HMPVত আক্ৰান্ত ৰোগীৰ কথা আহিছে কৰ্ণাটকত 5টা মহাৰাষ্ট্ৰত 6টা তামিলনাডুত বৰ্তমানলৈকে 5টা পুডুচেৰীত 7টা অসমত বৰ্তমানলৈকে 3টা আৰু অন্যান্য ষ্টেটসমূহৰ পৰাও এই ৰোগৰ সংক্ৰমণৰ কথা আহি আছে জনাইছো যে যিসকল লোক বৰ্তমান সময়ত যি এনেকুৱা ধৰণৰ লক্ষণ জাগাত দেখাইছে তেওঁলোকে এবাৰ পৰীক্ষা কৰক কাৰণ জ্বৰ কাহ চৰ্দি আক্ৰান্ত হলে কেৱল যি সাধাৰণ যি আমাৰ আগতে কাহ চৰ্দি লগা বুলি আমি ভাবো তেনেকুৱা ধৰণৰ নহব পাৰে যিসকল বিশেষকৈ বয়োজ্যেষ্ঠ লোকসকল আৰু কম বয়সীয়া যিসকল যুৱক যুৱতী আছে বা কিশোৰ কিশোৰী আছে তেওঁলোক এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অধিক বুলি চিকিৎসকে ক'ব বিচাৰিছে আৰু এই HMPV আক্ৰান্ত যিটো চীনৰ পৰা আৰম্ভ হৈছে চীনত দেখা পোৱা গৈছিল যিসকল লোক বয়োজ্যেষ্ঠ লোক যাৰ বয়স 60 উৰ্ধ হয় বা তেওঁলোকৰ বয়স 70-80 বছৰ হয় তেওঁলোকৰ লোকসকল কিন্তু এই HMPVত যথেষ্ট বেছি আক্ৰান্ত হৈছিল আৰু তাৰ বিপৰীতে চীনতে দেখা পোৱা গৈছে কম বয়সীয়া কিশোৰ কিশোৰীসকল এই ৰোগত আক্ৰান্ত হোৱা দেখা পোৱা গৈছিল আৰু ভাৰততো আমি দেখিছো যিমান সকল লোক এতিয়ালৈকে আক্ৰান্ত হৈছে তাৰ ভিতৰত যথেষ্ট সংখ্যক কিন্তু কম বয়সীয়া কিশোৰ কিশোৰী আৰু এতিয়া গুৱাহাটীত যি হল আজি যিহেল দম্পতি দেখিছো তেখেতৰ বয়সীয়ান দম্পতি হয় মহিলাগৰাকীৰ বয়স আছিল 75 বছৰ কালি তেখেত পজিটিভ হৈছে আৰু তেখেতৰ স্বামী আজি HMPV তেখেতক পজিটিভ পোৱা গৈছে গতিকে চিন্তাৰ কাৰণ দুইগৰাকী বৰ্তমান আমাৰ যি এপোলো হস্পিটেল আছে খ্ৰীষ্টান বস্তি তাত তেওঁলোক চিকিৎসাধীন হৈ আছে আছুতীয়াকৈ তেওঁলোকক ৰখা হৈছে চিকিৎসালয়ত আৰু চিকিৎসা সেৱা আগবঢ়াই থকা হৈছে গতিকে অসমতো বৃদ্ধি পাইছে এটা দুটাকৈ যেহেতু প্ৰথম অৱস্থাত অসমত প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছিল ইতিমধ্যে জনাইছো লখিমপুৰত এটি কণমানি শিশু দেহত ধৰা পৰিছিল HMPV ভাইৰাছ আৰু শিশুটি সুস্থ হৈ উঠে কিন্তু পিছত AMCHত চিকিৎসাৰ পিছত কিন্তু এতিয়া নতুনকৈ গুৱাহাটীত দুজনৰ দেহত ধৰা পৰিল HMPV গতিকে এটো এটা চিন্তাৰ কাৰণ এই ৰোগ চীনৰ পৰা বিয়পিছে আৰু চীনত এই ৰোগে ইতিমধ্যে এটা ভয়ংকৰ ৰূপ ধাৰণ কৰিছে আৰু এটা অতি চিন্তাৰ কাৰণ যে
কোভিড যেনেকৈ চীনৰ পৰা আৰম্ভ হৈছিল তাৰ পিছত গোটেই সমগ্ৰ বিশ্ব ব্যাপি পৰিল আৰু প্ৰথম অৱস্থাত 6 মাহ 7 মাহলৈকে চীনত যেতিয়া আৰম্ভ হৈছিল কোভিড তাৰ পিছতে কিন্তু বাকি দেশসমূহলৈ এই ৰোগটো আহিছিল গতিকে সাৱধান হৈ থকাটো সকলোৰে বাবে ভাল কাৰণ এই সময়ত গোটেই বিশ্বজুৰি HMPV যি আক্ৰান্তৰ সংখ্যা যেনেদৰে বৃদ্ধি পাইছে সেইটো কিন্তু এটা শুভ লক্ষণ নহয় আৰু ইয়াৰ পৰা জনাইছো যে HMPV ক লৈ পেলাই WHO ফালৰ পৰা বা আমাৰ যি অন্য যিসকল চিকিৎসাৰ অন্য কিছুমান অৰ্গেনাইজেশ্যন আছে তেওঁলোকে কিন্তু সকলোকে হকিয়াই দিছে আৰু কৈছে এই ৰোগ অতি ভয়ংকৰ এটা সংক্ৰমণ হ'ব পাৰে যথেষ্ট সোনকালে সংক্ৰমিত হয় লোকসকল আৰু বিশেষকৈ যিসকল বৃদ্ধ লোক আছে তেওঁলোক সাৱধান হ'ব লাগিব এই ক্ষেত্ৰত আৰু শিশুসকল সাৱধান হ'ব লাগিব যাৰ ফলত এতিয়া চিন্তা বাঢ়িছে কাৰণ ভাৰতত বিশেষকৈ 15 জানুৱাৰীৰ পিছত এই ৰোগৰ সংক্ৰমণ যথেষ্ট বৃদ্ধি পোৱা দেখা পোৱা গৈছে আৰু দিনক দিনে এই ইণ্ডিয়াত বৰ্তমানলৈকে ভাৰতত বৰ্তমানলৈকে কিন্তু 50ৰো অধিক হৈছে অৰ্ধ শতাধিক হৈ গৈছে যাৰ বাবে এটো চিন্তাৰ কাৰণ আৰু গুৱাহাটী মহানগৰীত ইতিমধ্যে হৈছে আৰু কেনেকৈ এই ৰোগত আক্ৰান্ত হ'ল তেওঁলোক কৰবাত গৈছিল নেকি তেওঁলোকৰ কিবা ভ্ৰমণ খুচি আছে নেকি সেইবোৰ পিছৰ পৰ্যায়ত তদন্ত কৰা হ'ব কিন্তু বৰ্তমান সময়ত জনাইছো যে এই বৃদ্ধ দম্পতীৰ বৰ্ষীয়ান দম্পতীৰ কিন্তু বৰ্তমান চিকিৎসা চলি আছে যিখন আমাৰ এপল হস্পিটেল আছে আছুতীয়া কক্ষত ৰখা হৈছে তেওঁলোকক যাতে অন্য ৰোগীলৈ বা অন্য কোনো মানুহলৈ এই ৰোগ সংক্ৰমণ হ'ব নোৱাৰে চিন্তা চৰ্চা কৰি থকা হৈছে আৰু তেওঁলোকৰ যি চেম্পল তেওঁলোকৰ যি পৰীক্ষা কৰা হৈছিল কালিৰ দিনটোতে মহিলাগৰাকী যেটো HMPV আক্ৰান্ত বুলি ধৰা পৰিছিল আৰু সন্দেহ তেতিয়াই কৰা হৈছিল যে যাৰ ওচৰত থাকে যাৰ কাষত আপুনি থাকিব বা একেখন ঘৰত যদি আপুনি থাকে তেন্তে অন্য সদস্যসকল এই ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা আছে গতিকে কালি চিকিৎসকসকলে সন্দেহ কৰিছিল যে মহিলাগৰাকীক লগত লৈ অহা স্বামীও এই ৰোগত আক্ৰান্ত হৈ থাকিব পাৰে যাৰ ফলত কিন্তু আজি সেই কথাই প্ৰমাণ হ'ল যে সেই পুৰুষ মহিলাগৰাকীৰ স্বামীও কিন্তু এই HMPV আক্ৰান্ত তেখেতৰ তাতো পোৱা গ'ল ভয়ংকৰ তথ্য যিসকল নতুনকৈ আমাৰ জড়িত হৈছে তেওঁলোকক জনাইছো যে অসমত তৃতীয়গৰাকী লোক HMPV আক্ৰান্ত হৈছে আৰু এই তৃতীয়গৰাকী লোক আক্ৰান্ত হৈছে গুৱাহাটীত ইতিমধ্যে প্ৰথমগৰাকী আমি পাইছিলো ডিব্ৰুগড়ত লখিমপুৰতে শিশু আছিল তেওঁ কিন্তু সুস্থ হৈ উঠিল আৰু তাৰ পিছত কালিৰ দিনটোত আমি এগৰাকী 75 বছৰীয়া বৃদ্ধ মহিলাৰ দেহত HMPV ভাইৰাছ পোৱা গৈছিল আৰু সন্দেহ কৰা হৈছিল যে মহিলাগৰাকী লগত হোৱা স্বামীৰ দেহতো হয়তো স্বামীও এই HMPV আক্ৰান্ত হ'ব পাৰে আৰু আজি কিছু সময় পূৰ্বে এই পৰীক্ষাৰ প্ৰতিবেদন আহিল বা তথ্য আহিল য'ত দেখা পোৱা গৈছে যে এই মহিলাগৰাকীৰ স্বামীও কিন্তু এই HMPV আক্ৰান্ত হৈছে বৰ্তমান দুয়োগৰাকীৰ চিকিৎসা চলি আছে দুয়োজন জ্বৰ কাহ চৰ্দিত আক্ৰান্ত হৈ আছে গতিকে এনেবোৰ যদি আপোনাৰ লক্ষণ আপোনাৰ দেশত দেখা দিছে তেন্তে পলম নকৰিব আৰু বিশেষকৈ আপোনাৰ যদি শিশু বা আপোনাৰ ঘৰত থকা বয়োজ্যেষ্ঠ লোকসকল যদি কিবা কাৰণত এনেকুৱা ধৰণৰ লক্ষণ আছে তেন্তে কিন্তু পলম নকৰি আপোনালোকে টেষ্ট কৰাওক কাৰণ এই সময়খিনি খুব ভাল সময় নহয় কাৰণ ইতিমধ্যে চাইনাৰ পৰা এই ৰোগৰ সংক্ৰমণ বৃদ্ধি পাইছে কোভিডৰ সময়তো আমি দেখিছিলো তেনেকুৱা ভয়ংকৰ পৰিস্থিতি নহব পাৰে নহওক কিন্তু সাৱধান হৈ থকাটো আমাৰ কাম্য গতিকে সকলো সাৱধান হওক কাৰণ অসমত তৃতীয়গৰাকী HMPV আক্ৰান্ত ৰোগী ধৰা পৰে ধন্যবাদ